Hello everyone, আশা কৰিছোঁ সকলোৱে ভালে আছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰ্তমান পিকনিকৰ সিজন চলি আছে। চাৰিওফালে পিকনিকৰ গান বাজনা বা চাৰিওফালে এটা পিকনিকৰ পৰিৱেশ। হয়তো আপোনালোকেও যাব বা গৈ আহিলে আৰু ময়ো যাম বুলি ভাবিছোঁ। ইতিমধ্যে বহুত কেইটা পিকনিক গৈছোঁ মোৰ জীৱনটোত আৰু দুটামান যাম বুলি ভাবিছোঁ এইবাৰ। কেনসেল হয় নেকি নাজানো, কিন্তু বৰ্তমান প্লেনিংটো আছে। যিয়ে নহওক, পিকনিক বুলি কওঁতে মোৰ এটা কথা মনলৈ আহিল, সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। আমি যেতিয়া পিকনিকত যাওঁ সকলোৱে ধুনীয়াকৈ প্লেন কৰি যাওঁ আৰু বাছখনত ধুনীয়াকৈ নাচি বাগি ফূৰ্তি কৰি যাওঁ। তাৰপিছত এটা সময়ত গৈ আমি এটা নিৰ্দিষ্ট ঠাইত হাজিৰ হওঁ প্ৰাকৃতিক পৰিৱেশত আৰু গৈ পেলাই ধুনীয়াকৈ বস্তুবিলাক নমাই পেলাই ৰন্ধা বঢ়া আৰম্ভ কৰা যায় বা যিখিনি ব্ৰেকফাষ্ট লৈ যাওঁ সকলোৱে ধুনীয়াকৈ মিলিজুলি খাওঁ, মিলিজুলি শাক চব্জি কাটোঁ, মাছ মাংস এইবিলাক ধুই পখালি য'ত যি কৰিবলৈ কৰোঁ। কিন্তু আচল নাটকখন আৰম্ভ হয় যেতিয়া পিকনিকটো শেষ হয় আৰু খোৱা বোৱা শেষ, ঘৰলৈ যাবৰ সময় হ'ল। ইতিমধ্যে আমি সকলোৱে মিলিজুলি ধুনীয়াকৈ খালোঁ, ফটো উঠিলোঁ, চব কৰিলোঁ। কিন্তু যেতিয়া আহিবৰ সময় হ'ল, এতিয়া যিখিনি বাচনত আমি বনালোঁ বা ধোৱা পখলা কৰিলোঁ, সেই বাচনখিনিতো আমি এৰি থৈ যাব নোৱাৰোঁ। সেইখিনি গাড়ীত উঠাবৰ কাৰণে বা সেইখিনি ধুই আনিবৰ কাৰণে কিন্তু সেইখিনি মানুহ কোনো নোলায়, খুব বেছি এজন বা দুজন। আৰু এতিয়ালৈকে মই যিমানবোৰ পিকনিকত গৈছোঁ প্ৰত্যেকবাৰতে মোৰ এই বাচন ধোৱা, মাংস ধোৱা এইবিলাক পালা পৰিছে। যেতিয়া প্ৰথম অৱস্থাত গৈছিলোঁ, তেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়া আৰু আমাৰ ছাৰ বাইদেউসকলৰ ভয়ত কৰিছিলোঁ। তাৰপিছত যেতিয়া ডাঙৰ হ'লোঁ, ডাঙৰ হৈ পেলাই কিছুমান গুণী জ্ঞানী মানুহৰ লগতে গ'লোঁ। কিন্তু যিমান গুণী জ্ঞানী হ'লেও চৰিত্ৰ একেই। কাৰণ কিয়, খোৱা বোৱা শেষ, কাম শেষ, পিছত যে এইবিলাক কেৰাহী যে আনিব লাগিব গাড়ীত, চিলিণ্ডাৰ যে উঠাব লাগিব, ৰৈ যোৱা বস্তুবোৰ যে সামৰিব লাগিব, তম্বুবিলাক যে উঠাব লাগিব, সেইবিলাক লৈ কাৰো চিন্তা নাই। খোৱা বোৱা শেষ, এতিয়া যাব লাগে সোনকালে যাব লাগে ঠিকে কয়, কিন্তু এই বস্তুবিলাক যে অট'মেটিক গাড়ীত নুঠে আৰু বহুতে যাব টান পায় ধুবলৈ। কাৰণ কিয়, সেই কেৰাহীটোত ভাত খৰিত যদি বনোৱা হয় কেৰাহীটোত কলাখিনি লাগিব, সেইকাৰণে ধুবলৈ যাব টান পায়। আৰু বহুতবাৰ মোৰ সেইকাৰণে হাতত কলা লাগিছেই, আৰু সেই কলা যে লেতেৰা যে লাগে ঘৰ আহি পেলাই চাফা কৰিছোঁ। কিন্তু মোৰ এটা কথাতে বেয়া লাগিছে যে যদি আমি গোটেইখিনি ধুনীয়াকৈ একেলগে কৰিব পাৰিছোঁ, সেইখিনি কামখিনিও একেলগে কৰিব লাগে, তেতিয়া সকলোৰে সুবিধা হয় বা পিকনিক প্লেচৰ পৰা সোনকালে ওলাই আহিবলৈ সুবিধা হয়। কাৰণ কিয়, ৰন্ধা বঢ়া কৰি খাই মেলি আজৰি হোৱালৈ সন্ধিয়া হয়েই। আৰু যিহেতু পিকনিক প্লেচবিলাক ৰিম'ট প্লেচত থাকে, অৰ্থাৎ দূৰণিবতীয়া ঠাই বা অলপ নেটৱৰ্ক নোহোৱা জেগাত থাকে বা ওচৰতে আমাৰ বাঘ হাতী এইবিলাক ওলোৱাৰ সম্ভাৱনাও থাকে। গতিকে সেইবোৰ ঠাইৰ পৰা আমি যিমান সোনকালে পাৰোঁ ওলাই অহাটো মোৰ হিচাপত ভাল কথা। আৰু যদি আমি সোনকালে ওলাব লাগে তেতিয়াহ'লে আমি কামবোৰ সোনকালে কৰিব লাগিব, বিশেষকৈ লাষ্টৰ কামবোৰ। আৰু আমাৰ দেৰি হয় কি লাষ্টৰ কামখিনিতে, কাৰণ কিয়, কেৰাহীটো ধুব লাগিল, অখালিব লাগিল, তাৰে দুজন মানুহে কৰিব, বাকীখিনিতো নকৰে। বাকীখিনি ধুনীয়াকৈ চিটত যাই পেলাই বহি থাকিব, পিকনিক খোৱা ভাগৰ মাৰিব। গতিকে মই ভিডিঅ'টো এইকাৰণেই বনালোঁ, কাৰণ কিয়, যিসকলে পিকনিকত যাব এই কথাটো যাতে মনত ৰাখে যে যেনেকৈ আমি ফূৰ্তিত যাম একেলগে, নাচি বাগি যাম, নাচি বাগি খাম, ঠিক তেনেকৈ আমি ফিনিচিঙতো নাচি বাগি একেলগে কামখিনি কৰি সোনকালে ওলাই আহিব লাগে। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কাৰণ যিসকলে পিকনিকত যায় এইটো কথা যাতে মনত ৰাখে বা অলপ চিন্তাটো কৰি যায় ঘৰৰ পৰাই, বা মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ যায় যে আমি সকলোৱে মিলি জুলি একদম ফিনিচিঙলৈকে কাম কৰিব লাগিব। ধন্যবাদ।